নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ আপোন পাঠৰ পাঠ 18 মানুহক ভালপোৱা মানুহজন। এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আজি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত পাঠটোৰ বিষয়ে আলোচনা কৰা হৈছিল। যদিহে তোমালোকে চোৱা নাই, চাই ল'বা। আৰু আহাচোন আজি পাঠটোৰ প্ৰশ্ন উত্তৰসমূহলৈ যাওঁ। প্ৰশ্ন উত্তৰসমূহলৈ যোৱাৰ আগত তোমালোকক ক্ৰিয়াকলাপ চোৱাচোন। অৰ্থৰ সৈতে চিনাকি হওঁ আহা। ভিক্ষা, খোজা কাৰ্য, পোহপাল, ভৰণ পোষণ, সম্ভ্ৰান্ত, সন্মান পাবৰ যোগ্য, চৰু, ভাত বা আঞ্জা ৰন্ধা পাত্ৰ। তাৰ পাছতে চোৱাচোন তোমালোকে পঢ়া আৰু বুজাবলৈ দিছে ৰয় তই লগ লাগি মানে ৰেফকাৰ, দন্ততৰ ওপৰত ৰেফকাৰ লগ লগাই তোমালোকে বৰ্তমান লিখিব পাৰা। এইটো বৰ্তমান, প্ৰৱৰ্তন লিখিব পাৰা। তাৰপিছত হয় থয় লগ লাগি তোমালোকে স্থল লিখিব পাৰা, স্থান লিখিব পাৰা। তাৰপিছত তই নয় লগ লাগি তোমালোকে ৰত্ন লিখিব পাৰা, ৰত্ন। তাৰপাছত যত্ন লিখিব পাৰা। তাৰপিছত হয় বয় লগ লাগি স্বাধীন। তাৰপিছত স্বভাৱ, বহুত শব্দ আছে, তোমালোকে লিখিব পাৰিবা। তাৰ পাছতে তোমালোকে নয় তয় লগ লাগি তোমালোকে চিন্তা লিখিব পাৰা, চিন্তা। অন্তৰ লিখিব পাৰা, অন্তৰ, হৃদয় মানে অন্তৰ, হয়নে নহয়? তাৰপিছত পঢ়া আৰু লিখা, এইখিনি শব্দ তোমালোকে পঢ়িবা আৰু লগতে তোমালোকে তোমালোকৰ বহীত লিখি ল'বা। বৰ্তমান, প্ৰৱৰ্তন, গৃহস্থ, হুলস্থুল, আস্থা, আৰু আস্থাও লিখিব পাৰা দেই। দেখিছানে? স্থানৰ ঠাইত আস্থাও লিখিব পাৰা। ৰত্ন, ৰত্নাৱলী, স্বাধীন, এনেকুৱাবোৰ তোমালোকে লিখিব পাৰা। তাৰ পাছতে দিছে যে কাক কি বোলা হয় লিখিব দিছে। যিয়ে ভিক্ষা মাগি খায়, এইটো দি দিছে ভিক্ষাৰী বুলি। যিয়ে কাপোৰ বোৱা মানুহক কি বুলি কয় বাৰু? শিপিনী বুলি কয়। তোমালোকে নিশ্চয় জানা, হয়নে বাৰু? যাৰ মাক দেউতাক নাই বুলি ক'লে নথকাক আমি ঘাট মাউৰা বুলি ক'ব পাৰোঁ। তোমালোকে নিশ্চয় জানা ঘাট মাউৰা, হয়নে নহয় বাৰু? তাৰ পাছতে তোমালোকে যাৰ সীমা নাই আমি অসীম ক'ব পাৰোঁ, অসীম, হয়নে নহয় বাৰু? সীমাহীনো কয়। তাৰ পাছতে 2 নম্বৰত দিছে এওঁলোকৰ বিষয়ে জানিবলৈ যত্ন কৰা। পুষ্পলতা দাস, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, অসম কেশৰী অম্বিকাগিৰি ৰায় চৌধুৰী। তাৰপিছত চৌধাৰী বুলিও কিছুমান কিতাপত পোৱা যায়। দেশভক্ত তৰুণৰাম ফুকন, লোকনায়ক অমিয় কুমাৰ দাস। এইকেইজনৰ বিষয়ে তোমালোকক বেলেগ এটা ভিডিঅ'ত তোমালোকক দিয়া হ'ব। তাৰ পাছতে তোমালোকলৈ আজি এই প্ৰশ্ন কেইটাৰ উত্তৰ লৈ আহিছোঁ দেই। 3 নম্বৰ, আহাচোন। প্ৰথম প্ৰশ্নটোত কৈছে যে ইয়াত ৰুগীয়া মানুহজনে কেনেকৈ পেট প্ৰৱৰ্তাবলগীয়া হৈছিল। ৰুগীয়া মানুহজনে ভিক্ষা কৰিয়েই পেট প্ৰৱৰ্তাবলগীয়া হৈছিল। তাৰ পাছত কৈছে যে ৰুগীয়া মানুহজনে মাত লগাওঁতে ঘৰৰ গৃহস্থজনে কি কৰি আছিল। ৰুগীয়া মানুহজনে যেতিয়া মাত লগাইছিলে তেতিয়া ঘৰৰ গৃহস্থজনে কি কৰিছিল? ঘৰৰ গৃহস্থজনে সেই সময়ত গা পা ধুই দুপৰীয়াৰ ভাত খাবলৈ বহিছিল। তাৰ পাছতে কৈছে যে গোপীনাথ বৰদলৈক কি উপাধিৰে বিভূষিত কৰা হৈছে। গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰা হৈছিল। তাৰ পাছতে চোৱাচোন, ঘটোত কৈছে যে অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম কি। অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম তোমালোকে নিশ্চয় জানা, গোপীনাথ বৰদলৈ দেই। এডাল ভুলতে দি দিয়া হৈছিলে গোপীনাথ বৰদলৈ। এইটো থ হয়, দন্ত থ এইবাৰ। তাৰ পাছতে চোৱাচোন 4 নম্বৰত কৈছে যে একে অৰ্থ বুজোৱা শব্দ লিখা। এতিয়া একে অৰ্থ বুজোৱা বুলি ক'লে তোমালোকক একে অৰ্থ কোৱা হয়
একে অৰ্থ বুলি কোৱাৰ লগে লগে সমাৰ্থক শব্দ গম পালানে তোমালোকে জানাই চাগে এইটো কথা শুনিছা বাইদেউ ছাৰ বাইদেউসকলে চাগৈ তোমালোকক ক্লাছত কৈছেই সমাৰ্থক শব্দ তাৰমানে একেটা মানে বস্তুক বা যিকোনো একেটা শব্দকে আমি 2-3টা নামেৰে ক'ব পাৰোঁ গম পালানে এতিয়া বাৰু আমি নিতৌটো আমি কি কওঁ সদায় বুলি কওঁ সদায় বা দৈনিক বুলিও ক'ব পাৰি হয় গধূলি আমি সন্ধিয়া ক'ব পাৰোঁ সন্ধিয়া হয়নে তাৰপিছত ৰোগীয়া আমি ৰোগীয়া বুলি ক'লে বেমাৰীক ক'ব পাৰোঁ হয়নে নহয় বেমাৰ হয় দেই এইটো পটককৈ তো ৰ দি দিলোঁ পটককৈ ব হয় বেমাৰী হয়নে তাৰপিছত আমি গৃহস্থ হ'লে তোমালোকে গৃহস্থক গৰাকী বুলিও ক'ব পাৰা গৰাকী তাৰপিছত বেলিক আমি ৰবি কওঁ সূৰ্য কওঁ হয়নে নহয় বাৰু তাৰপাছতে তোমালোকে চোৱাচোন 5 নম্বৰ কোনে কৈছিল কাক কৈছিল সুধিছে ঘৰত কোনোবা আছেনে অলপমান ওলাই মাত লগাবচোন এইটো চোৱা ৰোগীয়া মানুহজনে গৃহস্থজনক কৈছিল হয়নে বাৰু যে ঘৰত কোনোবা আছেনে অলপমান ওলাই মাত লগাবচোন তাৰপাছতে খটোত কৈছে যে আৰু এজনৰ কাৰণে ভাত হ'ব নেকি বাৰু গৃহস্থজনে কৈছিল তেওঁৰ পত্নীক তোমালোকে প্ৰশ্নকেইটা কোনে এনেকৈ লিখিব পাৰা যে কথাষাৰ গৃহস্থজনে কৈছিল তেওঁৰ পত্নীক কথাষাৰ বুলি তেনেদৰে লিখিবও পাৰা তোমালোকে তোমালোকে যিহেতু সৰু ল'ৰা ছোৱালী ন সেইকাৰণে মানে মই ছুটিকৈ অলপ দিবলৈ চেষ্টা কৰিছোঁ তাৰপাছতে চোৱা 6 নম্বৰত কৈছে যে পঢ়া বুজা আৰু লিখা এইকেইটা দি দিছে আগদিনা আলহী গৃহস্থ মৰ্ত স্বৰ্গ পাছদিনা তাৰমানে আগদিনা হ'লে পাছদিনা গৃহস্থ হ'লে কি হ'ব গৃহস্থ হ'লে আলহী তাৰপিছত স্বৰ্গ হ'লে মৰ্ত তোমালোকে এনেদৰেই লিখি ল'বা তাৰপাছতে তোমালোকে অলপ পাঠটো পঢ়িলে তোমালোকে নিজে লিখিবলৈ পাৰিবা গম পাইছানে আৰু যিমান পাৰা পাঠটো পঢ়িবা আৰু এই 2 নম্বৰটো বেলেগ এটা ভিডিঅ'ত তোমালোকক দিয়া হ'ব নহ'লে এই ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব দীঘল হৈ যাব ডাঙৰ কৈছোঁ দীঘল হৈ যাব আৰু মোৰ চেনেলটো যদি তোমালোকে চাই ভাল পোৱা তোমালোকৰ যদি সহায় হয় তেনেহ'লে লাইক কৰিবা শ্বেয়াৰ কৰিবা তোমালোকৰ বন্ধু বান্ধৱীসকললৈ ঠিক আছে ধন্যবাদ